কেইবছৰৰ পৰা ৰাইজৰ ইচ্ছাক্ৰমে আমি অৱস্থান উন্নয়ন সমিতিসকলৰ উন্নয়নমূলক কাম কাজ কৰি আহিছোঁ। কিন্তু শ্ৰী প্ৰকাশ চন্দ্ৰ ৰবিদাসৰ নেতৃত্বত বৃহত্তৰ গুৱাহাটী ৰবিদাস মুছী সম্প্ৰদায় সংঘৰ নাম লৈ মুছী কবৰস্থান, ভূমি, ৰাস্তা, ভাড়াঘৰ, ভূমি লিজ দিয়া ইত্যাদি নামত প্ৰবঞ্চনামূলকভাৱে টকা সংগ্ৰহ কৰি আহিছে। ইংৰাজী 18/10/2023 তাৰিখে চুইপাৰ সম্প্ৰদায়ৰ ব্যক্তি এজনক অবৈধভাৱে কবৰ চকীদাৰ হিচাপে নিযুক্তি দিয়ে, কিন্তু ৰাইজে শ্ৰী পৰশুৰাম দাসকহে ৰাইজে নিযুক্তি দিছিলে। ইয়াৰ ফলত বাস্কৰ আৰু মুছী সম্প্ৰদায়ৰ লোকৰ মাজত সংঘাত সৃষ্টি হোৱাৰ সম্ভাৱনা হৈ পৰিছে। RTI তথ্যমতে বৃহত্তৰ গুৱাহাটী ৰবিদাস মুছী সম্প্ৰদায় উন্নয়ন সংঘৰ কাৰ্যালয় প্ৰকৃত গুৱাহাটী উজান বজাৰ উৰিয়া বস্তিতে স্থাপিত। গতিকে উক্ত সংগঠনে ৰাইজৰ সঁহাৰি নোপোৱাত মুছী কবৰস্থানৰ কাম কাজত হস্তক্ষেপ কৰি আহিছে। অলপতে জানিব পৰা গৈছে শ্ৰী প্ৰকাশ ৰবিদাস মুছী সম্প্ৰদায় ৰাইজৰ লগত কোনো ধৰণৰ ৰাজহুৱা সভা বা কোনো ধৰণৰ পৰামৰ্শ লোৱা নাই। নিজৰ ইচ্ছামতে উচ্চতম ন্যায়ালয়ৰ পৰা উচ্ছেদ আদেশ আনি কবৰস্থানৰ ভূমি খালী কৰি তাত চুইপাৰ কলনী নিৰ্মাণৰ বাবে চুইপাৰ সম্প্ৰদায়ৰ লোকৰ পৰা বহুত পৰিমাণৰ আগধন লোৱা বুলি গম পোৱা গৈছে। যদি ধন লোৱা নাই, ধন পালে ক'ত পল্টনবজাৰ আৰু পল্টনবজাৰ থানাত অভিযোগ এজাহাৰ দাখিল কৰা হৈছে। যদিও কোনো ধৰণৰ সঁহাৰি পোৱা নাই, পল্টনবজাৰ থানাত ৰাজহুৱা গোচৰ দিয়া দিনাংক 28/1/2023 তাৰিখ আৰু 13/2/2020 আৰু 30/8/2022 DCP চেণ্ট্ৰেল FIR কমপ্লেইন নম্বৰ 2/2342 ডেটেড 11/11/22 আৰু ৰবিদাস মুছী সম্প্ৰদায়ৰ মানুহৰ ঘৰ আৰু ৰবিদাস মুছী সম্প্ৰদায়ৰ মানুহৰ ঘৰ তিনি ঠাইত উচ্ছেদ কৰাইছে। শ্ৰী ৰাজকুমাৰী, বালিৰাম দাস আৰু মোহন দাস আৰু অন্যান্য। শ্ৰী প্ৰকাশ ৰবিদাসে যি ৰবিদাস মুছী সম্প্ৰদায়ৰ ৰাজহুৱা সম্পত্তিৰ ওপৰত কুদৃষ্টি দুটা আৰু দুটা সম্প্ৰদায়ৰ মাজত যি সংঘৰ্ষ সৃষ্টি প্ৰয়াস কৰিছে, সেয়া সঠিক তদন্ত কৰি প্ৰকাশ ৰবিদাসক শাস্তি প্ৰদান কৰিব লাগে।